ভোকেল মিক্সিং এতিয়া ভোকেল মিক্সিঙৰ বিষয়ে ক'ব লাগিলে পাৰ্টিকুলাৰ ল নাই, পাৰ্টিকুলাৰ ৰুল নাই। এতিয়া মই বেলেগৰ ভোকেল মিক্সিঙৰ টেকনিক নকওঁ, এতিয়া মোৰ টেকনিকটো ক'ম। মই যোনখিনি মানে মোৰ ৱেইট কৰোঁ আৰু মোৰ ৱেইট কৰাখিনি যে কাৰেক্ট হয় সেইটো বুলিও নহয়, মই জাষ্ট মোৰ নিজৰ ষ্টাইলত কৰোঁ। এতিয়া ক'ব লাগিলে প্ৰচেছবিলাক কি থাকে। ভোকেল যেতিয়া ৰেকৰ্ড কৰাৰ পিছত আমি প্ৰথম চাব লাগিব সেইটো ৰেকৰ্ডিংটো ভাল হৈছে নে নাই। ৰেকৰ্ডিং যদি ভাল হৈছে, তাৰপিছত নেক্সট ষ্টেপটো থাকে কিবা তাৰে কাটা কুটা কৰাবিলাক, যেনেকুৱা ব্ৰিথিং প্ৰব্লেমবিলাক কিছুমান চাউণ্ডবিলাক থাকি যায় ৰেকৰ্ডিঙত, সেইবিলাক সৰু সৰু বস্তু বা তাৰে কিছুমান পিকবিলাক, ভলিউমবিলাক কেতিয়াবা বেছিকৈ উঠি থাকে ৰেকৰ্ডিঙত, কিছুমান শব্দ বেছিকৈ কৈ দিওঁ আমি। বেছিকৈ ক'বলৈ পিক যোনটো কৈছোঁ মই, এম্প্লিটিউডটোৰ কথা কৈছোঁ, যোনটো ৱেভ ফৰ্মত আমি দেখা পাওঁ। যেতিয়া আমি ৰেকৰ্ড কৰাৰ পিছত যিখিনি ৱেভ ফৰ্মটো থাকে বা যিখিনি অডিঅ' ৱেভ ফৰ্মটো দেখা পাওঁ, সেইটো কেতিয়াবা কিছুমান শব্দবিলাকত বহুত বেছি ইনপুট গেইনটো বাঢ়ি থাকে। কিছুমান ক্ষেত্ৰত ক'বলৈ গ'লে, চিম্পল ভাষাত ক'ব গ'লে ভলিউমটো কিছুমান জেগাত বাঢ়ি থাকে। সেইকাৰণে সেইবিলাক জেগাত অট'মেশ্যন কৰি বা ফেড ইন ফেড আউট কৰি এডিটিংটো কৰা যায়। কিন্তু ভালকৈ এটলিষ্ট তাৰ পিছৰ প্ৰচেছবিলাকৰ আগত সেইখিনি কামটো কৰিব লাগিব যাতে ক্লিনকৈ ওলায়। বাকী পিছৰ প্ৰচেছবিলাক মানে বহুত হাৰ্ছ কম্প্ৰেছিং, তাৰপিছত বেলেগ এফেক্টছ লগোৱা যাব আৰু সেই যিখিনি আগৰ মেইন ৰেকৰ্ডিঙত যদি ডিষ্টাৰ্ব হৈ থাকে বস্তুখিনি, সেইটো ওলাই আহিব। সেইকাৰণে এইবিলাক প্ৰচেছৰ আগত চবচে প্ৰথম ইম্পৰ্টেণ্ট কামটো হৈছে আমি যিখিনি বেয়া আৰ্টিফেক্টছবিলাক আছে সেইবিলাক গুচাবৰ কাৰণে। তাৰপিছত থাকিলে এইটো পূৰা আৰ্টৰ কাম দেই, কলা হৈ যায়। ইয়াৰ পিছত কেতিয়াবা মিক্সিংটো ফিক্সিঙো হৈ যায়। এই ফিক্সিংটো কথা কোৱা নাই মই, যে প্ৰতিটো বস্তু মানে ফিক্স কৰি গৈ থাকিলে মানে কিবা এটা হ'ব, সেইটো বুলি কোৱা নাই মই, সেইটো প্ৰচেছটো কোৱা নাই। বহুতৰ ক্ষেত্ৰত বেয়া এৰেঞ্জমেণ্ট হ'লে বা বেয়া যিখিনি চাউণ্ড চিলেকশ্যনৰ কাৰণে মিক্সিংটো ফিক্সিং কামহে বেছি হৈ থাকে, ফিক্স কৰা বেছি গুৰুত্ব দি থাকোঁ আমি। গতিকে তাৰ উপৰিও কৈছোঁ মই, যদি মেইন চ'ৰ্চবিলাক ভাল থাকে, এজ এ আৰ্ট ফৰ্ম হিচাপে এইটো ওলাব চান্স পাওঁ আমি বেছিকৈ, সেইটো কথা কৈছোঁ। আৰু এতিয়া গুৰুত্বপূৰ্ণ কথা, এতিয়া যদি আৰু মই কৈহে আছোঁ দেই, এইটো দেখাব নোৱাৰিম চব বস্তু, দেখাব চেষ্টা কৰিম বাৰু কোনটো কি হৈ আছে। মই এতিয়া অলপ পিছত মানে কম্পিউটাৰ নিম তোমালোকক। তাৰ আগতে কি আছে, ছাপ'জ এইটো ৰুল নহয় দে, চব বস্তুতে মানে চব ভোকেলছতে কম্প্ৰেছৰ ইউজ কৰিব লাগিব সেইটো বুলি কথা নহয়, বা ইকিউ ইউজ কৰিব লাগিব, কোনো ৰুল নাই। যদি ডিষ্টাৰ্ব দি আছে, যদি ফ্ৰিকুৱেঞ্চিটো নালাগেই, বেলেগ চাউণ্ডবিলাকৰ লগত ডিষ্টাৰ্ব দি আছে, সেই ভোকেলছৰ যিখিনি ফ্ৰিকুৱেঞ্চিবিলাক, সেইবিলাক আমি কাট বা বুষ্ট কৰিব চেষ্টা কৰিম ইকিউতে। আৰু এতিয়া তাৰ পিছৰ প্ৰচেছবিলাক কৈছোঁ, এই যে আমি ক'লোঁ প্ৰথম চ'ৰ্চটো ভাল হ'ব লাগিব ৰেকৰ্ডিং টাইমত। তাৰপিছত ৰেকৰ্ডিঙৰ পিছত আমি এই এডিটটো ভালকৈ কৰিব লাগিব, কাটা কুটা যোনখিনি মানে পৰ্চন ভাল লাগিছে ভোকেলছবিলাকৰ সেইখিনি ৰাখা, মানে মুঠতে কম্প্ৰেছিং, তাৰপিছত ৰিভাৰ্ব, তাৰপিছত লিমিটিং বা ডিএছিঙে হওক, যিকোনো প্ৰচেছ। ইয়াৰ পিছত এফেক্ট যিখিনি আছে, তাৰ আগত আমি ফাইনেল কৰি ল'ব লাগিব মেইন চ'ৰ্চটো, ৱেভ ফৰ্ম মানে অডিঅ' যিখিনি আছে, যিখিনি গান গোৱা গৈছে ভোকেলখিনি, সেইখিনি ফাইনেল কৰি ল'ব লাগিব এডিটিং কৰি ক্লিনকৈ। তাৰপিছত মই কৈছোঁৱে, তাৰপিছত থকাখিনি কমপ্লিটলি নিজৰ ওপৰত। কেতিয়াবা মানুহে কম্প্ৰেছৰটো আগত দিয়ে, ইকিউটো পিছত দিয়ে। মই চেইনৰ কথা কৈছোঁ, এফেক্টছ চেইনৰ কথা কৈছোঁ, কোনটো এফেক্টছটো কোনখিনিত দিয়ে
বা কোনটো পিছত লাগিব লাগে কিছুমানো কুৱেশ্যন আছে নহয় যে কম্প্ৰেছৰ আগত দিব লাগে নে EQ আগত দিব লাগে নে ৰিভাৰ্বটো আগত দিব লাগে চব বস্তু বেলেগ বেলেগ এফেক্ট আহিব ফৰ এক্সাম্পল মই এইটোত কৈ আছোঁ মই এতিয়া কম্পিউটাৰত যাওঁ এতিয়া মই প্ৰজেক্ট এটা দেখাম এইটো প্ৰজেক্টটো একচুৱেলি মই ৰিয়েলকৈ যোনখিনি কৰিছিলোঁ ভোকেল চেইনত যি মানে এফেক্টছ লগোৱা আছে ভোকেলছৰ যিখিনি মিক্সিং কৰিছিলোঁ আৰু এইজনী আৰ্টিষ্টৰ নাম হ'ল কেচি তাই ধুনীয়া গায় আৰু তোমালোকে শুনিছা চাগে আৰু ময়ো চান্স পাইছিলোঁ কুবুল হে কোৱা গানটোৰ মিক্সিং কৰিবৰ কাৰণে মেইন থিম ছংটো টাইটেল ছংটো গতিকে বহুত লাকি বাৰু মই আৰু এতিয়া মই দেখাওঁ কি আছে সেইটো ভোকেল চেইনটোত আৰু মোক ফ'ল' কৰিব নালাগে জাষ্ট মই দেখাম কি কৰিলে কি হয় মই এফেক্টছবিলাক বন্ধ কৰি দেখাম বাৰু এতিয়া কম্পিউটাৰত আহোঁ আচ্ছা প্ৰথমতে আমি এইটো দেখা পাওঁ যে মই যিখিনি আগতে ভোকেল চেইনটো দেখাই লওঁ ট্ৰেক 30ত আছে এইটো হ'ল প্ৰথম কম্প্ৰেছৰ লগাইছোঁ কম্প্ৰেছৰ এইটো জাষ্ট নৰ্মেল কম্প্ৰেছৰ হয় যোনটো ষ্টেণ্ডাৰ্ড কম্প্ৰেছৰ তাৰপিছত DSR সেইটো এটা কম্প্ৰেছৰে হয় মাল্টিবেণ্ড কম্প্ৰেছৰ যোনটো মানে এইটো ফ্ৰিকুৱেঞ্চিত থাকে হেৰি কৰে কম্প্ৰেছ কৰে আৰু এইটো আৰু এটা মাল্টিবেণ্ড কম্প্ৰেছৰ মিডখিনিত বেছি গুৰুত্ব দিয়া আছে ইয়াতে আৰু EQ কৰা আছে যোনটো ফ্ৰিকুৱেঞ্চি ভাল লগা নাই TDR ন'ভা এইটো ফ্ৰী প্লাগ ইন হয় বহুত ভাল এইটো মাল্টিবেণ্ড কম্প্ৰেছৰ মাল্টিবেণ্ড EQ চৰি আৰু এটা EQ CLA ভোকেলছটো হ'ল এইটো ৱেভছৰ নৰ্মেল EQ এইটো চাগে অট'মেট কৰাৰ কাৰণে কৰিছিলোঁ মই এইটো ৰিভাৰ্ব আৰু এটা EQ কম্প্ৰেছৰ EQ কি বোলে হেৰি মাল্টিবেণ্ড EQ বোলে EQ কম্প্ৰেছৰ হ'ব নহয় মাল্টিবেণ্ড লিখা আছে ফেব ফিল্টাৰ প্ৰ' মাল্টিবেণ্ড য়েছ মাল্টিবেণ্ড কম্প্ৰেছৰে হয় কিন্তু EQ নিচিনা মানে প্ৰিচাইছলি আমি হেৰি কৰিব পাৰোঁ য'তে ত'তে কম্প্ৰেছ কৰিব পাৰোঁ গতিকে সেইবিলাক এইটো ভোকেল ছিগনেলটো ইয়াতে ডাইৰেক্ট এইটো চেনেলত গৈছে 30ত গতিকে এইটো 30 এইটো বাছ এইটো চেনেলটোতে মই গোটেইখিনি একবাৰতে ইয়াতে গোটেই চেইনটোত মই কমপ্লিট কৰি পেলালোঁ যিখিনি মিক্সিং আছিলে তাৰপিছত মেইন তেতিয়া যে কৈছিলোঁ মই যে ৰেকৰ্ডিংটো মেইন থাকিব লাগে মানে প্ৰায়ৰিটিটো ভাল কৰিবৰ কাৰণে যিমান ক্লিন হয় সিমান ভাল এতিয়া কেচিয়ে বাৰু নিজে হেৰি কৰি দিলে মোক যিখিনি আমি জুম কৰি যিখিনি এইবিলাক ব্ৰেথবিলাক তাই নিজে ফেড ইন ফেড আউট কৰি দিছে যোনখিনি ভাল লাগিছে লগাই দিছে বেলেগ বেলেগ টেক লৈছে তাৰে টেককেইটাৰ ভিতৰত মানে জইন কৰি দিছে আৰু এটা অডিঅ' মানে ৰেণ্ডাৰ কৰি দিছে কনচলিডেট কৰি দিছে তাৰে সেইখিনি মোৰ পিকবিলাক আগতে ঠিক কৰি লৈছোঁ এইটো মেইন ইয়াৰে ভলিউম হয় ইয়াতে যিখিনি চেঞ্জেছ হয় এইটোৰ আগত ইয়াতে যোৱাৰ আগত এইটো কম্প্ৰেছৰটো পৰা আগত এইখিনি ছিগনেল গতিকে এইখিনি পিক যোনখিনি উঠি আছিল মোৰ যিখিনি ভাল লগা নাই শুনি চাপ'জ শুনাম এতিয়া নোহোৱাকৈ subtle difference जाए बदलটো মানে বহুত বেছি আছে যদি মই হেৰি নিদিওঁ মই কম্প্ৰেছাৰত ইমান কষ্ট দিয়াব খোজা নাই
সেইকাৰণে ইয়াৰ পৰা কমাই দিছোঁ যাতে কম্প্ৰেছৰটো কাৰণ এইখিনিত আছে -4.1 dB সেইকাৰণে এইখিনিত যাতে ইমান ইয়াতে দেখা পাম আমি মিটাৰখিনিত যায়খিনি কেনেকুৱা কষ্ট পায় আৰু এতিয়া নোহোৱাকৈ এইটো কৰি লওঁ বেছি কষ্ট পাইছে কষ্ট পোৱা ইন দ্য চেন্স মই কিয় কৈছোঁ কষ্ট পোৱা মানে কি হয় এইটো বেছি কম্প্ৰেছ লাগিব বেছি কম্প্ৰেছ কৰিব কাৰণ বেছি কি বোলে লাউডনেছটো বেছি আছে কাৰণে সেইখিনি ভলিউমটো বেছি আছে কাৰণে যদি ইয়াৰ পৰা ভলিউমটো কমাই দিওঁ গোটেইখিনি বেলেঞ্চ লাগিব সেনেকুৱা ধৰণৰ ইয়াতেও ছেইম এইবিলাক ধ যোনটো শব্দটো আছে সেইখিনি গতিকে এইখিনি এনেকুৱা আছিল তাৰপিছত কম্প্ৰেছৰটো ইকিউ আগত কিয় দিছোঁ বা ইকিউটো কিয় নিদিলোঁ ইয়াতে যদি কুৱেশ্যন সোধা ইকিউ কৰা টাইমত মানে এইখিনি গোটেই বেলেঞ্চ হিচাপে যাতে আহক পিকবিলাক যাতে মই ছাপ'জ ধখিনি মই যদি সেইটো কম্প্ৰেছ নকৰিলোঁ হয় ধখিনি বহুত বেছি ছাপ'জ মই ইয়াতে কৰিলোঁ ধটো বহুত বেছি ওলালে হয় ইয়াতে যিমানখিনি কমাইছোঁ এইটো সিমানখিনি ইয়াতকৈ বেছি কমাব লাগিল হয় তেনেকুৱা আৰু অলৰেডি বেলেঞ্চ কম্প্ৰেছৰে বেলেঞ্চ কৰি পিনে মোক ইকিউত পঠাই দিছে এনেকুৱা মোৰ বেছি মানে কি বোলে ভকেলখিনি বেছি বেলেঞ্চ ওলালে সেইটোৰ কাৰণে ইকিউ কৰিবৰ কাৰণে বেছি সুবিধা হ'ল সেইকাৰণে চব বস্তু এটা ৰিজন আছে পিছত আৰু আগত দিয়া আৰু সেইকাৰণে পিছুৱাই দিওঁ এইটো তাৰপিছত ডি এছ আৰটো আগৰখিনি যিখিনি মানে হাৰ্ছ চিলেবলছবিলাক আছে এছ এইবিলাক চাউণ্ডবিলাক আৰু হিছ চাউণ্ডবিলাক সেইবিলাক কমাবৰ কাৰণে ডি এছ আৰটো ইউজ কৰিছোঁ এছ চাউণ্ড ক'ত আছে अब चाहे जो मांग लो कुर्बानी मैं सितारों आन लो সিতাৰো এইখিনি সিতাৰ সটো এইখিনি যেনেকুৱা হেৰি কৰিছে কম্প্ৰেছ কৰি দিছে আৰু এইখিনি সেইটো মই TDR নভাদেও পাৰিলোঁ হয় কিন্তু বা C4 এইটো কিন্তু তথাপিও তাৰ আগত ডিএছিং দিলে আৰু মানে মই ইয়াতে পালোঁ যে অলপ মানে স্মুথ হৈ গ'ল আৰু সেইকাৰণে স্মুথ হোৱাৰ কাৰণে মই ডি এছ আৰটো আগত দি দিলোঁ পিছতো দিব পাৰিলোঁ হয় ইমান ডিফাৰেঞ্চ নাই ছাটল ডিফাৰেঞ্চ আৰু একদম কম এইখিনি মিডখিনি গোটেই মানে বেলেঞ্চ হয় তাৰপিছতহে ইকিউটো কৰিছোঁ মই কাৰণ ইয়াতে মই যদি আগত দিওঁ ইয়াতে বেলেঞ্চ নহয় চব বস্তু ইয়াতেও যদি ছাপ'জ ইয়াতে বুষ্ট কৰিলোঁ হয় এইখিনি ফ্ৰিকুৱেঞ্চিটো এইখিনি বুষ্ট কৰাৰ ফ্ৰিকুৱেঞ্চি বেছি বুষ্ট হৈ গ'ল হয় তাতকৈ ইকিউত অহা আগৰ পৰাই মানে চব বেলেঞ্চ ভলেটাইল নহয় আৰু পিছত উল্টা পুল্টা হৈ নাথাকে আপ ডাউন হৈ নাথাকে ভলিউমখিনি গতিকে সেইটো বুজিছা চাগে তাৰপিছত TDR নভা এইটো জাষ্ট চিতা আৰু এইখিনি চাগে এইখিনি কম্প্ৰেছ কৰিবৰ কাৰণে আৰু ইভেন মই এইটো ভলিউম দিও কমাই দিছোঁ এইখিনি বেছি হৈ আছিলে গতিকে সেইটো ৰিজন আৰু ইয়াতে অটোটিউন নাই কাৰণ তাই তাতে ভালকৈ গাইছে আৰু চাগে মেনুৱেল টিউনিং বা অটোটিউন বহুত ছাটল আছে আৰু একদম কম তেনেকুৱা দিছে অভিয়াছলি ভাল ছিংগাৰ হয় কৈ লাভ নাই
सितारों की भूल है तुम अगर साथ हो আৰু এইটো ইকিউটো হ'ল মই মিড চাইড ইকিউ কৰিছোঁ চাগে सितारों की भूल है চাইড तुम अगर কিয় साथ কৰিলোঁ हो এইটো মোৰ আইডিয়া मुझे हर कयामत চাগে কিবা ৰিভাৰ্ব আগতে আছিলে চাগে সেইকাৰণে এক ছেকেণ্ড सितारों की भूल কেচি মানে অলৰেডি তাই ৰিভাৰ্বটো দি দিছিলে সেইকাৰণে কিছুমান ৰিভাৰ্ব মোৰ ষ্টিৰিঅ' ফিল্ডত ভাল লগা নাছিল সেইকাৰণে সেইখিনি জেগাত এই কমাই দিলোঁ ছাইডখিনি মানে লেফ্ট এণ্ড ৰাইট যিখিনি ছিগনেল ষ্টিৰিঅ' ছিগনেলখিনি যোনখিনি বেছি আছিলে অলপ কমাই দিলোঁ তাৰে আৰু বেলেঞ্চ কৰিবৰ কাৰণে এইটো বাৰু ইকিউৰ বিষয়ে মই বেলেগ আজি এইটো টপিক নহয় বাৰু সেইকাৰণে বেলেগ ভিডিঅ' এটাত ইকিউৰ বিষয়ে মই বুজাম ফিউচাৰত তাৰপিছত ৰিভাৰ্ব আছে নৰ্মেল ৰিভাৰ্ব একো নাই सितारों की भूल है অলৰেডি ৰিভাৰ্ব আছিলে তাৰ উপৰিও এটা মানে ষ্টিৰিঅ' ৰিভাৰ্ব দিছোঁ এইটো ষ্টিৰিঅ' কৰি দিছোঁ এইখিনি 100% ষ্টিৰিঅ' ছেপাৰেশ্যন অলপ আৰু একদম কম গম নোপোৱাকৈ আৰু এইখিনি হ'ল ফেব ফিল্টাৰ মাল্টিবেণ্ড আৰু ইউজ কৰিছিলোঁ একো নাই সেইটো ইমান খাছ নহয় সেইকাৰণে আৰু এইখিনি ভোকেল যদি এফেক্টছ নোহোৱাকৈ শুনো এতিয়া এনেকুৱা লাগে कायनात जाए बदल रब सुन मेरे दिल की धड़कन क्योंकि यही है रब सुन এতিয়া এফেক্টছ দে শুনিম रब सुन मेरे दिल की धड़कन क्योंकि यही है वो पल এনেকুৱা আৰু বেছি বেলেঞ্চ লাগিছে ভোকেলখিনি আগতকৈ আৰু পিকবিলাক নাই ডিষ্টাৰ্ব দিব পৰাকৈ ইমান মানে ডাইনেমিক্সটো অলপ কমাই গৈছে বাৰু ডাইনেমিক্স মানে হ'ল ল'ৱেষ্ট আৰু লাউডেষ্ট পাৰ্টৰ এইখিনি ডিফাৰেঞ্চটো আৰু অলপ কমিছে কিন্তু তথাপিও এইটো ট্ৰেকটো মানে সেইটো ডিমাণ্ড কৰে আৰু যদি ট্ৰেকৰ গোটেই বেলেগ ইনষ্ট্ৰুমেণ্টবিলাক শুনো এনেকুৱা ভোকেল ষ্টাইলে মানে ডিমাণ্ড কৰে আৰু এটা কথা যদি ট্ৰেকটোৱে ডিমাণ্ড কৰি আছে মানে বেলেগ ইনষ্ট্ৰুমেণ্টবিলাক গোটেই গানটো ডিমাণ্ড কৰি আছে বেলেগ টাইপৰ মানে ভইচ পাৰ্টিকুলাৰ এটা ভইচ মিক্সিং ষ্টাইল থাকিব মানুহৰ মাইণ্ডত গতিকে সেইটো মতে কৰিলে এইটো বাৰু অলপ এডভান্স হৈ যায় মই কোৱাটো সেইটো কমন চেঞ্চ ক'ব লাগিব শুনি আহিব এয়াৰ ট্ৰেইনিং এইটো কম মই নিজে আহিব বস্তুটো কেনেকুৱা ধৰণৰ গানে কেনেকুৱা ধৰণৰ ভোকেল হেৰি ডিমাণ্ড কৰিছে মিক্সিং ডিমাণ্ড কৰিছে যেনেকুৱা ফৰ এক্সাম্পল দিছোঁ কিছুমান ইনষ্ট্ৰুমেণ্টবিলাকে সেনেকুৱা গানটোৰ যে ভোকেলটো বেছি ৰিভাৰ্ব ডিমাণ্ড নকৰে অলমষ্ট ড্ৰাই নিচিনা থাকিব লাগিব ভোকেলটো ঠিক সেনেধৰণৰ আৰু ফিলটো এটা পাৰ্টিকুলাৰ হিউমেন ইম'শ্যনটো মানে এক্সপ্ৰেছ কৰিব হেল্প কৰে সেইটোৱে আৰু গতিকে বেলেগ ক'ব লাগিলে বেলেগ হিউমেন ইম'শ্যন বেলেগ মিক্স ডিমাণ্ড কৰে এইটো অলপ এডভান্স লেভেলত কৈ দিলোঁ ক'ব লাগিলে লাষ্টত হিউমেন ইম'শ্যনটোৱে মেটাৰ কৰে গতিকে কম্প্ৰেছৰটো আগত থাকিলে বা ইকিউটো পিছত থাকিলে বা ইকিউটো আগত থাকিলে বা কম্প্ৰেছৰটো পিছত থাকিলে কেনেকুৱা এফেক্ট হয় মই এতিয়া দেখালোঁ আৰু তাৰপিছত কেতিয়াবা সেনেকুৱাই ৰিভাৰ্বটো আগত থাকিলে তাৰপিছত কম্প্ৰেছ পিছত কৰিলে কি হয় যিখিনি ৰিভাৰ্ব আছে সেইখিনি লগতো ভোকেলটোৰ লগত কম্প্ৰেছ হৈ যাব মানে ক'ব লাগিলে যিখিনি লাউড আৰু একদম চাইলেণ্ট পাৰ্টখিনি সেই অডিঅ' ছিগনেলটোৰ মানে ডিফাৰেঞ্চটো কমি যাব লাউড চাউণ্ড আৰু একদম কোৱাইটেষ্ট চাউণ্ডটো মানে একদম মানে কম চাউণ্ডটো সেই ডিফাৰেঞ্চটো কমি যাব মানে এটাই হৈ যাব মানে এটা লেভেলতে আহি যাব আৰু সেইটোৱে কম্প্ৰেছিং কয়
সেইটো কি হয় এতিয়া ৰিভাৰ্বটো দিলে কি হয় কম্প্ৰেছৰৰ আগত ৰিভাৰ্বটো বহুত বেছি ওলাব তেতিয়া যদি কম্প্ৰেছ কৰোঁ সেইকাৰণে সেইটোৰ হিচাপত আমি আমাৰ যদি পাৰ্টিকুলাৰ কিবা এফেক্ট লাগে ৰিভাৰ্বটো আগত লগাই বা পিছত লগাই বেলেগ বেলেগ এফেক্ট পাব পাৰোঁ এইটো কমপ্লিটলি এক্সপেৰিমেণ্টেলৰ লগত কথা আৰু লিমিটিং কিছুমান যদি পিক উঠি আছে বহুত বেছি পিক অট'মেশ্যন দে বা ফেড ইন ফেড আউট কৰি আমি মানে হেৰি কৰিব নোৱাৰিলোঁ তেতিয়া লিমিটিংটো কাম আহিব পাৰে লিমিট মানে যোনখিনি পিক উঠি আছে সেইটো পিকখিনি মানে লিমিট কৰি দিয়া এটা লেভেলৰ পৰা ছাপ'জ পিকখিনি একদম 3 dB লৈকে গৈ আছে কিন্তু আমি সেইটো মানে -3 dB লৈকে গৈ আছে এতিয়া আমি -6 dB লৈকে চিলিংটো দিলোঁ তাৰ ওপৰত নাযায় গতিকে সেনেকুৱা আৰু পিকটো সেনেকুৱা কণ্ট্ৰল কৰিব পৰা যায় আৰু কিছুমান ইনষ্ট্ৰুমেণ্ট বা কিছুমান চাউণ্ড বা কিছুমান ভোকেল মিক্সিঙৰ কথা যিহেতু কৈ আছোঁ ভোকেলতে কথা কওঁ ভোকেলটো কম্প্ৰেছ কৰিলে বেলেগ এটা চুইটনেছ আহে বা বেলেগ এটা কোৱালিটি আহে সেই অডিঅ'টো মানে সেই ভোকেলটো কেতিয়াবা কম্প্ৰেছ নকৰিও যদি আমি অকল ইকিউতে আমি কাট বুষ্ট কৰোঁ তেতিয়াও কিছুমান ফ্ৰিকুৱেঞ্চি ওলাই আহে যোনটো মানে বেলেগ চাউণ্ড হৈ যায় ভোকেল গতিকে বহুত বেলেগ বেলেগ ধৰণৰ এফেক্ট পোৱা যায় এতিয়া চিম্পল ভোকেল চেইন এটা দেখাই দিছোঁ কেনেকুৱা হয় যাতে বুজি পোৱা তোমালোকে বহুতৰ কনফিউজন হৈ আছে এডভান্স ভোকেল মিক্সিং বুলি কৈ থাকে এডভান্স একো নাই নিজৰ হিচাপত খালি মেইন সেইবিলাকে মেইন চ'ৰ্চটো ৰেকৰ্ডিংটো বহুত ইম্পৰ্টেণ্ট সেইকাৰণে গতিকে দেখাই আছোঁ আৰু এইটো এটা প্ৰজেক্ট হয় যোনটো বহুত ভাল এক্সাম্পল ৰিভাৰ্ব আৰু কম্প্ৰেছৰ আগত বা পিছত দিলে কেনেকুৱা হয় সেইটো ৰিলেশ্যনটো মই এটা ভালকৈ বুজাব পাৰিম আৰু এইটো প্ৰজেক্টৰ ভোকেলটো মই পাৰ্টিকুলাৰলি এইটো ক'ব গ'লে এইটো ভাস্কৰ আপচুৱেলাৰ হয় বহুত ভাল ছিংগাৰ সি ভোকেলটো বহুত চুডিং আৰু চুথিং বহুত স্মুথ তাৰ ভাল লাগে তাৰ চাউণ্ডবিলাক শান্তি লাগে তাৰ ভইচটো গতিকে আৰু তাৰ আগৰখিনি যিখিনি বুজালোঁ সেইটো বহুত বহুত বস্তু আছে আৰু তাৰপিছত ডিলে কেনেকুৱা ৰিভাৰ্ব কেনেকুৱা তাৰপিছত কেনেকুৱা কেতিয়াবা ভইচত ডিষ্টৰশ্যনো লগোৱা যায় কেতিয়াবা ভইচত কিবা এফেক্ট পাবৰ কাৰণে অটোটিউন বেছিকৈ দিয়া যায় বা কেতিয়াবা ফেজিং এফেক্টটো দিয়া ফ্লেঞ্জাৰো লগোৱা যায় যিকোনো ইচ্ছা আৰু ভইচটোত মানে যি পাব লাগে কমপ্লিটলি মাইণ্ডৰ লগত কথা মাইণ্ডত যিখিনি আইডিয়া আছে সেইটোৰ লগতহে মানে লাষ্টৰ ফাইনেল ৰিজাল্টটো ওলায় আৰু মাইণ্ডত যোনটো বস্তু আছে সেইটোহে লাষ্টত ওলায় গতিকে মাইণ্ডত প্ৰথম ইমেজিনেশ্যনটো সেইকাৰণে বহুত দৰকাৰ আৰু কিছুমান বস্তু যেনেকুৱা ৱাইড কৰা ভোকেলছখিনি ৱাইড কৰা ৰিভাৰ্বটো লং কৰা অট'মেট কৰা সেইটো কমপ্লিটলি এফেক্টছত পৰি যায় সেইটো এফেক্টছ ছেকশ্যনত পৰি যায় সেইটো মই মানে এৰেঞ্জমেণ্ট ছেকশ্যনত পৰি যায় সেইটো মই নুবুজাওঁ ভোকেল মিক্সিং বুলিলে অকল এটা নহয় মানে এতিয়া ইমান বস্তু আছে যিকোনো বস্তু মানে নিজৰ মাইণ্ডত যোনটো আছে সেইটো ওলাবৰ কাৰণে যিখিনি প্ৰচেছ লাগে সেইখিনি ভোকেল মিক্সিং আৰু গতিকে চাওঁ আহা এইটো হ'ল ভাস্কৰ আপচুৱেলাৰ ভইচ আৰু এইটো ট্ৰেক নাম্বাৰ 51ত আছে ক্ষমা কৰা মোৰ প্ৰেমক কোনোবাখিনিত ভুল সৰি ট্ৰেক নাম্বাৰ 50 ৰিয়েলটো এইটো হয় ক্ষমা কৰা মোৰ প্ৰেমক কোনোবাখিনিত ক্ষমা কৰা মোৰ প্ৰেমক এইটো চিম্পল এইটো কম্প্ৰেছৰৰ যিখিনি আগৰ যিখিনি ভোকেলটোৰ চেইন আছিল অলমষ্ট চিমিলাৰ কিন্তু এইটো বুজাই আছোঁ ৰিভাৰ্বটো যদি আগত দিওঁ কি হয়
ৰিভাৰ্বৰ দিলে আৰু CL ভোকেলছৰ ইয়াতেও কি বোলে স্লেপ দিলে দিয়া আছে আৰু টাইট অলপ ৰিভাৰ্ব দিয়া আছে টাইট ৰিভাৰ্ব বোলে তাত জাষ্ট লিখা আছে এলগৰিদমটোত মানে এইটো হেৰি টাইপ আৰু কি ক'ম ষ্টুডিঅ' যোনটো এফেক্ট হয় যোনটো ৰিভাৰ্ব হয় ষ্টুডিঅ' এফেক্ট পাবৰ কাৰণে ৰুম এফেক্ট যোনটো পাবৰ কাৰণে সেইখিনি যোনখিনি আমি প্ৰি দিলেতো বহুত মানে একদম মানে কি বোলে কম টাইমৰ হয় আৰু ছাষ্টেইনটো বহুত কম আৰু ডিফিউজন বহুত কম সেইকাৰণে ৰুম ৰেজনেঞ্চ এটা থাকি যায় সেইটো হ'ল কি বোলে ষ্টুডিঅ' ৰুম বা কি বোলে ৰুম এফেক্ট থকাৰ ৰিভাৰ্ব গতিকে এইটো এলগৰিদমৰ অলৰেডি আছেই টাইট বুলি কৈছে ইয়াতে আৰু লাৰ্জ হ'লে হল এফেক্ট বা চেম্বাৰ হ'লে আৰু ডাঙৰ সেনেকুৱা টাইপৰ আৰু এতিয়া হ'ল এক কাম কৰি চাওঁ এইটো ক্ষমা প্ৰথম কৰা ছিগনেলটো ইয়াতে আহিছে ইয়াৰ পৰা মোৰ ৰাউট কৰি ইয়াতে দিছোঁ প্ৰেমক ইয়াৰ পৰা ৰাউট কৰি ইয়াতে আহিছে আৰু এইটো মাষ্টাৰ কি বোলে চেনেলত গৈছে গতিকে এইটো প্ৰথম ইয়াতে দি চাওঁ এইটো হ'ল ৰিভাৰ্ব থাকিলে কি হয় ৰিভাৰ্বটো আগত দিলে কি হয় এইটো এক্সাম্পল এতিয়া 51ত দিওঁ আৰু এইটো ৰাউট কৰি ইয়াতে দি দিওঁ আৰু এইটো 52 এজ এ আউটপুট দি দিওঁ মাষ্টাৰ চেনেললৈকে যাবৰ কাৰণে মাষ্টাৰ বাছৰলৈকে গতিকে এইটো ক্ষমা কৰা মনো হৈ আছে ক্ষমা কৰা মোৰ প্ৰেমক কোনোবাখিনিত ভুল হ'ল এতিয়া আমি শুনিলোঁ নহয় ৰিভাৰ্বখিনি যিখিনি আগতে কম নিচিনা লাগি আছিলে এইটো বেছি হৈ গ'ল যিখিনি ৰিভাৰ্ব আছিল সেইখিনিও মানে লৱেষ্ট চাউণ্ডবিলাকো উঠাই দিয়ে কম্প্ৰেছৰে আৰু ডিলেখিনিও বেছি লাগি আছে কাৰণ সেইটো কম্প্ৰেছ কৰাই দিছে বস্তুটো বুজি পাইছে চাগে চিম্পল এজ ডেট মানে ৰিভাৰ্বটো আগত দিলে কি হয় কম্প্ৰেছৰটো পিছত দিলে কি হয় সেনেকুৱা আৰু গতিকে আজি চাগে বুজি পাইছে এতিয়া যিহেতু দেখালোঁ ভোকেল মিক্সিং ক'ব লাগিলে কোনো ৰুল নাই এইটো কিমান বেলেগ ধৰণৰ এফেক্ট পোৱা যাব পাৰে ভোকেলটোতে গতিকে আজিলৈকে এইখিনি মানে আছিল আৰু একো এডভান্স একো ছিক্ৰেট নাই দে সঁচা কৈছোঁ এতিয়া মোৰ টেকনিক দেখালোঁ সেইটো বেলেগৰ টেকনিক বেলেগ হ'ব পাৰে কিন্তু সেইটো ৰুল নহয় ৰুল হিচাপে ল'লে কি হয় সেনেকুৱাই হয় নেকি বা বেলেগে ইয়াতকৈ মানে আৰু ডাঙৰ মিক্সিং ইঞ্জিনিয়াৰে বেলেগ কিবা ভোকেল চেইন মানে লয় নেকি বেলেগ ভোকেল মিক্সিং টেকনিক আছে নেকি আছে অবভিয়াছলি কিন্তু সিহঁতৰ কমপ্লিটলি নিজৰ ৱে ওলাই লৈছে নিজৰ সেইকাৰণে নিজৰ চাউণ্ড এটা মানে পোৱা যায় ইউনিক চাউণ্ড চব মিক্সিং ইঞ্জিনিয়াৰে গতিকে সেনেকুৱা আৰু গতিকে আজি চাগে মানে ভালকৈ বুজি পালা কথাখিনি আশা কৰিছোঁ আৰু সেইখিনিয়ে গতিকে পিছত লগ পাম গতিকে পিছত লগ পাম বাই